নমস্কাৰ, আজি মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। খুব কম সময়ৰ ভিতৰতে বনাব পৰা আৰু এটা ইজি আৰু টেষ্টি ৰেচিপি হয়। যদি আপোনালোকে বিচাৰে এবাৰ ট্ৰাই কৰি চাব পাৰে। প্ৰথমতে মই 2টা কণী বইল কৰি ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত সেইখিনি তেলতে 2টা কটা পিঁয়াজ দি দিলোঁ আৰু তাতে আদা নহৰু মিক্স কৰি দিলোঁ আৰু 2টা কটা বিলাহীও মিক্স কৰি দিলোঁ। তাতে মই মছলা বুলিবলৈ অকল হালধি, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ আধা চামুচ মিক্স কৰি দিলোঁ। মই সেই মছলা দিয়া ভিডিঅ'টো লোৱা নহ'লে কিবা কাৰণত। আৰু আপোনালোকে যদি বিচাৰে দি দিব, হালধিটো কিন্তু দিবই লাগিব দেই, বাকী মছলা নিদিলেও। তাৰপিছত চাউলখিনি দি ধুনীয়াকৈ মিক্স কৰি দিলোঁ। ইমানটো পৰ্যায়লৈকে ভজা হ'লে হৈ যাব। তাৰপাছত ডিম 2টা যে ফ্ৰাই কৰি থৈছিলোঁ তাতে দি দিলোঁ। তাৰপিছত জোখমতে পানী দি দিলোঁ। আমি ভাত বনাবলৈ যিমানটো পানী ইউজ কৰোঁ তাতকৈ অকণমান কম দিলে ভাল হয়। তাৰপিছত কুকাৰৰ সাঁফৰখন লগাই পেলাই এটা চিটি মাৰি দিলোঁ। তাৰপিছত আমাৰ এইটো ৰেচিপি ৰেডি হৈ গ'ল। তাৰপিছত আপোনালোকে চাব পাৰে কিমান ধুনীয়া হৈছে। এটা কথা আপোনালোকক ক'বলৈ থাকি গ'ল। নিমখ আকৌ নিদিয়াকৈ নাথাকিব। মোৰ নিমখ দিয়া ভিডিঅ'টো স্কিপ হৈ গ'ল কাৰণে আপোনালোকক ইয়াত মই দেখাব নোৱাৰিলোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আৰু টেষ্টি হৈছে। মইতো এয়া এনজয় কৰিলোঁ। আপোনালোকেও এবাৰ যদি বিচাৰে ট্ৰাই কৰি চাব পাৰে। আৰু যদি দৈৰ পৰা ৰাইতা বনাই লয় তেতিয়া আৰু টেষ্টি হয় খাবলৈ। মই এনেকেই খালোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।